নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ আপোনাৰ মোৰ ছাগলী ফাৰ্মৰ কাৰণে ঘাঁহ নিবলৈ। আৰু মই কি ঘাঁহ লৈছোঁ আপোনালোকক আজি সবিশেষ দেখাই আছোঁ। বাৰিষা কাল আহিছে যিহেতুকে মই সেইকাৰণে ঘাঁহটো ৰোপণ কৰি লওঁ। এইটোৱে সঠিক দিন, সঠিক টাইম। বৰষুণ অকণ পৰি আছে, মই নি আজি লগাই দিম বুলি ভাবিছোঁ। আহকচোন ৰাইজ, মই কি ঘাঁহ নিব আহিছোঁ এবাৰ দেখাই লওঁ আপোনালোকক। এইটো ঘাঁহটো আপোনালোকে নিশ্চয় চিনি পাইছে। এইটো হ'ল ছুপাৰ নেপিয়াৰ। আমাৰ গাঁৱৰ ওচৰৰ গাঁও এখনতে আপোনাৰ মই এইটো সন্ধান কৰি পালোঁ। বহুত বিচাৰি আছিলোঁ। মই নগাঁও, মৰিগাঁও যাম বুলি ভাবিছিলোঁ এই ঘাঁহবিধ আনিবলৈ, কিন্তু সৌভাগ্যক্ৰমে মই আমাৰ ইয়াতে পালোঁ, লোকেল জেগাতে। আৰু মোৰ ঘৰৰ পৰা প্ৰায় 1-2 কিলোমিটাৰ নিলগতে আছে। মই কথাষাৰ শুনি ৰখিব নোৱাৰিলোঁ, মোৰ খুৰা এজনক লগত লৈ। আৰু এইখিনি হ'ল আপোনাৰ নেপিয়াৰ। ভালেমানখিনি আছে। এইখিনি কাটিঙৰ কাৰণে ধুনীয়া হৈছে, উপযুক্ত। মই তাকে আজি লৈ যাওঁ কেইটামান কাটিং, আৰু মই নি মোৰ ফাৰ্মত ধুনীয়াকৈ আজি লগাই দিম। এইফালে চাব, তেওঁলোকে কাটিং কৰিলে, তাৰ পৰা কি ধুনীয়াকৈ আকৌ ওলাইছে। এইফালে আপোনাৰ গোমধানৰ খেতিও কৰি থৈছে। নৈ কাষৰ মাটি, এইবোৰ আগত কাটিং কৰি গ'ল আৰু এতিয়া আকৌ ওলাই আছে। এইবোৰ কাটিং কৰা হৈছে। আৰু সপ্তাহ দিনৰ আগত বা 5-6 দিনমান হ'ল চাগে তেওঁ এইখিনি কাটা। এইখিনি আকৌ পোখা মেলিছে। মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ এই ঘাঁহবিধ, কিন্তু অৱশেষত ঘৰৰ কাষতে পাই মই বহুত আনন্দিত। কিয়নো মোৰ গাড়ী ভাড়া খৰচা বহুতখিনি ৰেহাই পৰিল, আৰু মই মোৰ ইয়াৰ পৰাই বহুত ঘাঁহ উৎপাদন কৰিব পাৰিম পিছলৈ। এতিয়া বৰ্তমান 15-20টামান কাটিং হ'লে মোৰ হৈ যাব, আৰু বাকী অহা বছৰলৈ মই সেইখিনিকে ডাবল কৰিব পাৰিম। তেনেহ'লে আজিলৈ ধন্যবাদ, নমস্কাৰ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। নমস্কাৰ।